নমস্কাৰ সকলোকে সাদৰৰ সম্ভাষণ জনাই আপোনালোকৰ প্ৰিয় অনুষ্ঠান ঘৰে ঘৰে বাস্তুশাস্ত্ৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ লগতে আপোনাৰ প্ৰশ্নসমূহো লৈ আহিছোঁ আৰু অৰ্পণ দা আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু সুপ্ৰভাত জনাইছোঁ অৰ্পণ দা যিহেতু আমাৰ নতুন বৰ্ষ চলি আছে নতুন বৰ্ষ বুলি আমাৰ সকলোৱে আমি ঘৰত কেলেণ্ডাৰ আঁৰিছোঁ বা নতুনকৈ ঘৰটো সজাবলৈ চেষ্টা কৰিছোঁ ফটো ফ্ৰেমেই হওক বা যিকোনো কেলেণ্ডাৰ আমি গিফ্টটো পাইছোঁ গতিকে আজি আমি কথা পাতিম ফটো আৰু কেলেণ্ডাৰ আমি কেনেধৰণে ক'ত সজাব লাগিব বা কোন ঠাইত আমি কোন দিশত ৰাখিব লাগে নালাগে তেনেধৰণে যেনেকে মই গোসাঁই ঘৰৰ কথা কওঁ মানে ভগৱানৰ ফটো আপুনি যিয়ে হওক কেলেণ্ডাৰে হওক বা আমাৰ গোসাঁই ঘৰে হওক ভগৱানৰ কামে কৰে কাৰণ আপোনাৰ গণেশৰ মূৰ্তিয়ে হওক বা গণেশৰ ফটোৱে হওক চবেই আমাৰ কেলেণ্ডাৰ কি কৰো আমি ভগৱানৰ ফটোৱে থাকে আৰু চিনেৰিও থাকে মই কৈছো যে যদি আমাৰ ঘৰত কেলেণ্ডাৰ পাইছো য'ত আপোনাৰ চিনেৰি আছে গ্ৰীনেৰী বেছি আছে ক'ৰবাত আপোনাৰ সেউজীয়া পাহাৰ পানী তেনেকুৱা থাকিলে আমি পূব আৰু উত্তৰ দিশত আমি লগাব লাগে আৰু যদি ভগৱানৰ কেলেণ্ডাৰ পাইছো সেইটো উত্তৰ আৰু উত্তৰ পূবৰ ফালে ৰাখিব লাগে ভুলতো ভগৱানৰ কেলেণ্ডাৰ পশ্চিম আৰু উত্তৰ পশ্চিমৰ মাজৰ দিশটো নলগাব দক্ষিণ পূব আৰু পূবৰ মাজৰ দিশটো নলগাব এই দুটা দিশত যদি আমি ভগৱানৰ কেলেণ্ডাৰ লগাওঁ আমাৰ ঘৰলৈ ডিপ্ৰেশ্যন আৰু এনজাইটি অহাৰ চান্সটো বাঢ়ি যায় দক্ষিণ পূব আৰু কোনটো দিশ ক'লে দক্ষিণ পূবৰ পৰা পূবৰ মাজৰ এটা দিশ পৰে মুঠতে মই আজি কলো পূব দিশলৈকে পাৰিব পূবৰ পৰা দক্ষিণ পূবৰ ফালে কেতিয়াও ভগৱানৰ কেলেণ্ডাৰ নলগাব পশ্চিমৰ পৰা উত্তৰ পশ্চিমৰ ফালে কেতিয়াও ভগৱানৰ কেলেণ্ডাৰ নলগাব তাত আপোনালোকে বেলেগ কেলেণ্ডাৰ লগাব পাৰে সেইখিনি লগালে ভাল কিন্তু ভগৱানৰ দিশ এই দুটা দিশত যদি আমাৰ কেলেণ্ডাৰ থাকে ঘৰত কাৰোবাৰ ডিপ্ৰেশ্যন আৰু এনজাইটি এটা বেলেগ বস্তু ডিপ্ৰেশ্যন এটা বেলেগ বস্তু পশ্চিমৰ পৰা উত্তৰ পশ্চিমৰ ফালে যদি আমাৰ ভগৱানৰ কেলেণ্ডাৰ লগাওঁ আমাৰ ঘৰত ডিপ্ৰেশ্যন হোৱাৰ চান্সটো 100% বাঢ়ি যায় আৰু দক্ষিণ পূবৰ পৰা পূবৰ মাজৰ দিশত যদি আমি লগাওঁ তেতিয়া এনজাইটি হোৱাৰ চান্সটো বাঢ়ি যায় সেইকাৰণে মই কওঁ এই দুটা দিশত আমি কেলেণ্ডাৰ লগাব নালাগে বাকী সকলো দিশত লগাব পাৰিব ভগৱানৰ কেলেণ্ডাৰ আমি উত্তৰ আৰু উত্তৰ পূবৰ ফালে লগাব লাগে বাকী চিনেৰি গ্ৰীনেৰি যিমান আমি কেলেণ্ডাৰ আছে আমি ঘৰৰ সকলো দিশত লগাব পাৰে এতিয়া আৰু লগতে আমি এটা কথা কওঁ ফুলদানি আৰু ফুল আমি দক্ষিণ পশ্চিমৰ ফালে দক্ষিণ পশ্চিমৰ ফালে আৰু যদি আমি ফটো লগাব খুজিছো আমি এখন ফেমিলি ফটো লগাব খুজিছো ফেমিলি ফটোখন পশ্চিম আৰু দক্ষিণ পশ্চিমৰ মাজত এইকেইটা দিশত লগাব লাগে আৰু বাকীটো সজোৱাটো সকলোৱে সজাব পাৰে এতিয়া আমাৰ বহুতৰ ঘৰত দেখো আজিকালি ঘৰ বনাওতে খুব ধুনীয়াকে বাস্তুমতে বনায় কাৰণ ড্ৰয়িংটো কৰোঁতে বাস্তুমতে বনায় ধৰক আমাৰ পৰা এপ্ৰুভ কৰি লয় আৰ্কিটেক্টৰ ওচৰত ড্ৰয়িংটো দি পেলাই আমালৈ পঠিয়াই আমি এপ্ৰুভ কৰি দিওঁ বঢ়িয়া হয় তাৰ পাছতো ঘৰত প্ৰব্লেম দিয়া দেখা যায় এইটো নহয় যে বাস্তু যোনে চাই দিছিল সেই মানুহজনৰ গাত দুখ আছে এইটো দুখ হৈ যায় মানুহৰ ইণ্টেৰিয়ৰটো কৰোঁতে মানুহৰ ভুল হৈ যায় সদায় মন কৰিব ইণ্টেৰিয়ৰ কৰোঁতে দক্ষিণ পূবৰ ফালে কেতিয়াও ব্লু ব্লেক কালাৰ ইউজ নকৰিব দক্ষিণ পশ্চিমৰ ফালে সেউজীয়া ব্ৰাউন ইউজ নকৰিব তেনেকে লাইটৰ কথাও কলো উত্তৰ পূবৰ ফালে ৰেড মেৰুন ইণ্টেৰিয়ৰত ইউজ নকৰিব এখন ঘৰ যদি আমি একদম বাস্তুসন্মতকে বনোৱাৰ পিছতো ইণ্টেৰিয়ৰটো ভুল হৈ যায় তেতিয়া প্ৰব্লেম দিবই এইকেইটা বস্তু সাৱধান ৰাখক আৰু মই যিকেইটা দিশত কেলেণ্ডাৰ লগাবলৈ সাজিছিলো সেইকেইটা দিশত প্লিজ নলগাব সেইটোৱে যিহেতু পৰিয়ালৰ ফটোৰ কথা আপুনি ইতিমধ্যে উল্লেখ কৰিছে অৰ্পণদা বহুতে আমালৈ প্ৰশ্ন পঠিয়াইছে যে আমি ফেমিলি ফটোখন হাজবেণ্ড ৱাইফ ফেমিলিত আৰু যদি মানুহ আছে নিজৰ ল'ৰা ছোৱালী সকলোৰে এখন ডাঙৰকে ফটো সকলোৰে মুখত ধুনীয়া হাঁহি কাৰো মুখত টেনচন থাকিব নালাগিব যদি গল্ডেন ফ্ৰেম কৰি পেলাই দক্ষিণ পশ্চিম দিশত লগাব পাৰোঁ সেই ঘৰখনৰ বণ্ডিং যিটো ফেমিলি বণ্ডিং খুব ভাল হয় আৰু সেইটো হ'বই যদি পাৰে আমি সকলোৱে এই কামটো কৰিবলৈ চেষ্টা কৰক আৰু সকলোৱে কৰক সকলোৱে সুখত থাকক মুখত হাঁহি থাকক সকলোৱে ভালে থাকক নিশ্চয় অৰ্পণদা যিহেতু ভগৱানৰ ফটোৰ কথা ওলাইছে বা কেলেণ্ডাৰৰ কথা ওলাইছে আমি বহুতে ভগৱানৰ মূৰ্তি বা ফটো আনক গিফ্ট কৰোঁ বাৰ্থডে হওক বা যিকোনো অনুষ্ঠানত বা আমিও তেনেধৰণে উপহাৰ লাভ কৰোঁ আচলতে ভগৱানৰ ফটো বা মূৰ্তি উপহাৰ এতিয়া এনেকুৱা এটা কলো ইমান হোৱাৰ পিছত আমিতো ঘৰত ৰাখিবলৈ আৰু এইটো আমি পেলাই দিব নোৱাৰো কিন্তু এটা কথা আপুনি জানে আমি গিফ্ট আমি পাওঁ কিছুমান লেভেলৰ মানুহে গিফ্ট একেবাৰে নাপায় ধৰক আমাৰ ঘৰলৈ
কাম কৰা মানুহজনীয়ে হওক, মোৰ যোনে চুলি কাটিবলৈ আহে তেওঁলোকে গিফ্টটো অলপ কম পায়। হয় মই তেনেকুৱা মানুহক মই যিখিনি বস্তু পাওঁ, এইটো নহয় যে মোক কোনেও নিদিব বা মই দিলে বেয়া পাইছো, হয় নিদি কিছুমান মানুহক যোনে মোক কেলেণ্ডাৰত চবে দিয়ে, মই চবৰ পৰা ল'বই লাগিব। যাৰ ঘৰত কেলেণ্ডাৰ পোৱা নাই, মই তেখেতসকলক কেলেণ্ডাৰখিনি বিলাবলৈ চেষ্টা কৰোঁ, কাৰণ ডেটটো চবকে দৰকাৰ। আৰু লগতে তাহাঁতক মই বুজাই দিওঁ যে এই কেলেণ্ডাৰখন মই তোক দিছো, কিন্তু ঘৰৰ অমুক জেগাত লগা দিম, সেইটো মই সহায় কৰি দিওঁ। আপোনালোকেও পাৰিলে যদি হয় পেলাই দিব নালাগে, ভগৱানৰ ফটো পেলাব নালাগে, যাক দৰকাৰ দি দিব লাগে। বৰ ধুনীয়া কথা ক'লে অৰ্পণ দা, আমিও চেষ্টা কৰিম। লগতে হয়, এইটো আপুনি দৰ্শকসকলেও দান মানে মই এইটো দান বুলি কোৱা হয় নাই, সেইখন যিসকলৰ ঘৰৰ কাৰণে কামো প্ৰয়োজন হয় আৰু সেই হয় দিশত লগালে তেওঁলোকৰ ঘৰখনৰ কাৰণে ভালো হয়। নিশ্চয় সকলোৰে সেইটো ভাল কৰিলে চবে হোৱাকে ভাল। অ, হয়। অৰ্পণ দা, আজি আমাৰ অনুষ্ঠানৰ প্ৰথমটো প্ৰশ্নলৈ আহিছোঁ। দিগন্ত গগৈ লিখিছে, উত্তৰ দিশে 2,30,000 দি পানী টেংকি বনালোঁ। এই টেংকি বনোৱাৰ পিছত আমাৰ ঠিকাৰ কাম মাটি লৈছিলোঁ, সকলো বিভিন্ন অজুহাতত বন্ধ হৈ পৰিল। আমি লাখ টকা চুই আছিলোঁ আগতে, এতিয়া 10 টকা কামৰ বাবেও ভাবিব লগা হৈছে, কি কৰিম? কোনটো দিশৰ কথা ক'লে? উত্তৰত উত্তৰত উত্তৰ দিশে পানী টেংকি বনালোঁ বুলি অ, দিছে। এনেকে হেভিকে বনাই দিলে। হয় একদম সহজ উপায় এটা দিছো। সেইটো মানুহে ভাবিব পাৰে যে কি হব। উপায়টো হ'ল টেংকিটোৰ বাহিৰ ফালে যিটো আমি প্লাষ্টাৰ কৰিছো, হয় তাৰ ফালে বাহিৰ ফালে ফ্লোৰ পেইণ্টছ ব্লু কালাৰ কৰি দিয়ক, প্ৰব্লেম একেদিনাই চল্ভ হৈ যাব। হয় মানে ভাবিব নোৱাৰে 550 টকা লিটাৰকে পৰে, আপুনি 2 লাখ 3 লাখ ইমান খৰচ কৰিলে, 2000 টকা খৰচ কৰক আৰু এই কামটো কৰি চাওক। আৰু লগতে যদি পাৰে ত্ৰিধাতু পিৰামিড 4 ইঞ্চি কিনিবলৈ পায়, টেংকিটো চাৰিফালে 4টা পুতিব লাগিব। সেইটো কাৰণে মোক কণ্টেক্ট কৰিলে হ'ব, বেছি দামী বস্তু নহয়। ত্ৰিধাতু পিৰামিড, কাৰণ আমি কপাৰ পিৰামিড উত্তৰত দিব নোৱাৰো। ত্ৰিধাতু পিৰামিড যদি আমি 4টা চাৰিফালে লগাই দিব পাৰো আৰু ব্লু কালাৰ লগাব পাৰো, হয় লগালগ চেঞ্জ হৈ যাব। ভাল হওক, তাকে কামনা কৰিছোঁ। কিন্তু সেইখিনি কৰাৰ আগতে আপোনালোকে পেইণ্টটো কৰি দিয়ক, হয় ব্লু কালাৰ, ব্লু নীলা কালাৰ যিটো নীলা পেইণ্টৰ কথা ফ্লোৰ ক'লে। পেইণ্ট। হয় বিশ্বজিৎ নাথে লিখিছে, অৰ্পণ দা, আমাৰ পাকঘৰৰ গেছৰ চোলাটো পূব ফালে আৰু বেচিনটো দক্ষিণ পূব কোণত। ঘৰত সৰু সুৰা বেমাৰ একেবাৰে নকমে, জনাবচোন কি কৰিলে ভাল হ'ব? এতিয়া আপুনি পাকঘৰটো কোনটো দিশত আছে আমাক নকলে। হয় যদি উত্তৰ আৰু উত্তৰ পূবৰ ফালে আছে, তাত আপুনি সেউজীয়া কালাৰ টাইলছ পাৰিব। আৰু দক্ষিণ আপোনাৰ পাকঘৰৰ ভিতৰত বেচিন যিটো আছে সেইটো পানী নহয়, পানীটো হ'ল মাটিৰ তলৰ পৰা ওলোৱা পানীটো। বেচিন য'তে ত'তে হ'ব পাৰে, তাত আপুনি সেউজীয়া কালাৰ টাইলছ পাৰক। কিন্তু লগতে আৰু এটা কথা ক'লো, মই বহুত মানুহে মোক ঘৰত ভিজিট কৰিবলৈ মাতে, উত্তৰ পূবৰ ফালে তেওঁলোকে সেউজীয়া টাইলছ পাৰে, কিন্তু হ'ল কি অৰিজিনেলি স্লেবখনত মেৰুন বা ৰঙা টাইলছ লগোৱা থাকে। যদি থাকে প্ৰব্লেম দিব। মেৰুন বা পিংক কালাৰ টাইলছ যদি উত্তৰ আৰু উত্তৰ পূবৰ ফালে থাকে, তেতিয়া আপুনি সেউজীয়া টাইলছ পাৰি লাভ হ'ব। সেই গোটেই টাইলছখিনি অঁতৰাই সেউজীয়া কৰিব। যদি ক'লা টাইলছ পাৰি থোৱা আছে, তাত আপুনি সেউজীয়া টাইলছ পাৰিব। পাছৰ প্ৰশ্নটোলৈ আহিছোঁ, লিখিছে জীৱন ভূঞাই, হয়, পশ্চিমমুখী ঘৰৰ গ্ৰিলত কি ৰং দিব পাৰি? পশ্চিমমুখী গ্ৰিলত হালধীয়া দিব পাৰে, বগা দিব পাৰে, গ্ৰে কালাৰ দিব পাৰে। হয় আৰু বাকী আমি পূব দিশৰ কথা এইটো আগতে কৈছোৱে, পিছত আমি কোৱা প্ৰশ্নত কৈ হৈছিলে। যাম। যিহেতু আমি প্ৰতিটো খণ্ডতে কৈ আহিছোঁ, আপোনালোকে যদি আমাৰ আগৰ খণ্ডবিলাক চাবলৈ চেষ্টা কৰে, সকলো প্ৰশ্ন হয়, আচলতে উত্তৰ উত্তৰ তাতে পাই পাই যাম। যাব। কবিতা চৌধুৰী বাইদেৱে লিখিছে, ছাৰ পতি পত্নীৰ ফটো কোনফালে লগালে ভাল হয়? সেইটো আমি অলপ আগতে আগত কৈছো। আলোচনা কৰিছিলোঁ। পতি পত্নী মানে ফটো মিনিমাম এটা চাইজ হ'ব লাগে, সৰু হয় নহয়, বহলকে 1.5 ফুট 2 ফুট এনেকুৱা কৰি পেলাই গল্ডেন কালাৰ ফ্ৰেম কৰি পেলাই দক্ষিণ পশ্চিমত লগাব, তেতিয়া ফেমিলিৰ কাৰণে খুব ভাল। আহিছোঁ শেষৰটো প্ৰশ্নলৈ। জোনমণি চেতিয়াই লিখিছে, হয়, আমাৰ ঘৰটো উত্তৰ পশ্চিম দিশত মুখ্য দুৱাৰখন আছে আৰু আমি পাতল সেউজীয়া ৰঙৰ পৰ্দা লগাই থৈছোঁ গোটেই পশ্চিমৰ ফালে। এতিয়া আমি সেইফালে কি ৰঙৰ পৰ্দা লগাব লাগিব? কৃপা কৰি সমাধান দিব। এতিয়া মই কৈছো পৰ্দাখিনি সেইফালে গ্ৰে কালাৰ, হালধীয়া কালাৰ, গল্ডেন কালাৰ, অফ হোৱাইট তেনেকুৱা লগাব। লগতে উত্তৰ পশ্চিমৰ ফালে আপোনালোকৰ যিখন মুখ্য দৰ্জা আছে, সেই দৰ্জাখনে মানুহক অকমান নিগেটিভ এফেক্ট দিব পাৰে। তাৰ কাৰণে একেবাৰে চিন্তা নকৰিব, অনলাইন অৰ্ডাৰ দিব 2 ইঞ্চি বা 3 ইঞ্চি বহল হালধীয়া টেপ মাটিৰ তলত দুৱাৰ তলি ইটো দুৱালি তাত লগাই থব। যিটো টেপত আপুনি ঘৰ মুচি থাকিলেও একো নহয়, বছৰি এবাৰ বা দুবাৰ সলাব, 240 টকা মানকে ল'ব, সেইটো লগাই লওক, একদম প্ৰব্লেম চল্ভ হৈ যাব। লগতে
সেউজীয়া কালাৰটো পশ্চিম ফালে থাকিলে ঘৰত থাইৰয়ড কঁকালৰ বিষ হোৱাৰ চান্সটো বাঢ়ি যায় সেউজীয়া আপোনালোকে মন কৰিব আপোনালোকৰ ঘৰত কাৰোবাৰ কঁকালৰ তলত বিষ আৰম্ভ হৈছে নহবা থাইৰয়ডটো টেষ্ট কৰিলে অলপ থাইৰয়ডটো বঢ়াৰ চান্সটো বাঢ়ি যায় সেইকাৰণে গ্ৰে কালাৰ হোৱাইট কালাৰ আৰু য়েলো কালাৰ ধন্যবাদ অৰ্পণ দা প্ৰিয় দৰ্শক আপোনালোকে অনুষ্ঠানটো চাই কেনে পালে জনাবচোন আপোনালোকৰ সুবিধাৰ্থে প্ৰতিটো খণ্ডতে আমি আপোনালোকৰ প্ৰশ্নসমূহ লৈ আহিছোঁ সমাধান দিবলৈ চেষ্টা কৰি আহিছোঁ অৰ্পণ দাই সকলো প্ৰশ্নৰ আপোনালোকৰ উত্তৰ দিছে তেওঁক যোগাযোগ কৰিবলৈ নাপাহৰিব কিবা যদি মনত সংশয় থাকে আমাৰ স্ক্ৰীনত অৰ্পণ দাৰ নম্বৰ লিখাই আছে আপোনালোকে প্ৰায় প্ৰশ্ন কৰে যে নাম্বাৰটো দিব বহুতো দৰ্শকে প্ৰশ্ন কৰি আমালৈ পঠিয়াইছে যে অৰ্পণ দাৰ নম্বৰটো দিবচোন যিহেতু স্ক্ৰীনত থাকে আপোনালোকে এবাৰ চাই ল'ব কাইণ্ডলি আৰু যিকোনো অসুবিধাৰ বাবে তেওঁক যোগাযোগ কৰিব পাৰিব প্ৰশ্নসমূহ লিখি ৰাখিব আমি প্ৰতিটো খণ্ডত আপোনালোকৰ প্ৰশ্নসমূহ লৈ আহিম চাই থকাৰ বাবে ধন্যবাদ ইমান সঁহাৰিৰ বাবে অশেষ ধন্যবাদ পুনৰ আহিম এটা নতুন খণ্ডলৈ চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল পোহৰ লাইভ ধন্যবাদ সুখবৰ নগৰৰ মালৱালীত হিন্দুস্তান পেট্ৰলিয়ামৰ RP ফুয়েল ষ্টেচন মুকলি ৰাইজৰ বাবে RP ফুয়েল ষ্টেচনত ডিজেলৰ লগতে পেট্ৰল পোৱা 6 বজাৰ পৰা নিশা 10 বজালৈ উপলব্ধ হ'ব যোৰহাটবাসীৰ কাষত আপোনালোকৰ মৰমৰ RP ফুয়েল ষ্টেচন ঠিকনা যোৰহাট মালৱালী অসম তথা যোৰহাটবাসীৰ বাবে এটি সুখবৰ অসমৰ পৰ্যটন ক্ষেত্ৰখনৰ বাবেও এটি সুখবৰ মুকলি হল অত্যাধুনিক সা সুবিধাৰে ভৰা হোটেল কিংডম পেলেচ আমাৰ ইয়াত 31টা শীততাপ কোঠাৰ লগতে প্ৰিমিয়াম এক্সিকিউটিভ ডিলাক্স কোঠালি লাভ কৰিব আপুনি তৃপ্তিৰে এসাঁজ খাবৰ বাবে ভাৰতীয় চাইনিজৰ লগতে বিভিন্ন সুস্বাদেৰে ভৰা আহাৰো উপলব্ধ আপোনাৰ স্বাস্থ্যৰ বাবে অত্যাধুনিক ব্যায়ামগাৰৰ ব্যৱস্থা কৰা হৈছে জন্মদিনৰ লগতে বিভিন্ন অনুষ্ঠান সভা সমিতিৰ বাবে সভা কক্ষ আপোনাৰ সন্তানৰ বাবে খেলা ধূলাৰ সুবিধা মনোৰঞ্জনৰ ব্যৱস্থা স্বাস্থ্যৰ জৰুৰীকালীন সময়ত চিকিৎসকৰ লগত পৰামৰ্শ 24 ঘণ্টাই ৱাইফাই আৰু ইণ্টাৰনেট উপলব্ধ কেফে আপোনাৰ প্ৰয়োজন হলে ভ্ৰমণৰ বাবে আৰামদায়ক গাড়ীৰ ব্যৱস্থা আহল বহল পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে আপোনাক স্বাগতম জনাইছো আমাৰ হোটেল কিংডম পেলেচলৈ আমাৰ ঠিকনাটি হৈছে চিটৰ ৰোড HTCৰ সমীপত যোৰহাট অধিক তথ্যৰ বাবে যোগাযোগ কৰিব পাৰে 8099780440 নম্বৰত আমাৰ লেণ্ডলাইন নম্বৰটি হৈছে 91037635077714 নিজকে সজাই তথা সুন্দৰ কৰি ৰাখিব বিচৰা সকলৰ বাবেও এটি সুখবৰ যোৰহাট ষ্টেডিয়াম মাৰ্কেটত নতুনকৈ মুকলি কৰা হৈছে এমবিছ স্বাস্তিক ইউনিসেক্স সেলুন যিখন সেলুনত আপুনি কম পইচাতে বিভিন্ন সুন্দৰ সুবিধা লাভ কৰিব পাৰিব সুবিধাসমূহ যেনে হেয়াৰ কাটিং এণ্ড ষ্টাইলিং হেয়াৰ কালাৰ সাৰ্ভিসেছ হেয়াৰ এক্সটেনশন সাৰ্ভিসেছ ফেচিয়েল ট্ৰিটমেণ্টছ মেনিকিউৰছ এণ্ড পেডিকিউৰছ আৰু লগতে আইলেছ এক্সটেনশন এই সকলো সুবিধা আপুনি লাভ কৰিব পাৰিব এই সুন্দৰ সেলুনখনত অধিক তথ্যৰ বাবে স্ক্ৰীনত প্ৰত্যক্ষ কৰা নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব এতিয়া আহক এমবিছ স্বাস্তিক ইউনিসেক্স সেলুনলৈ